জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা। হয়, তো আপোনালোকে মোৰ এই ভিডিঅ'টোত আজি আপোনালোকে জানিবলৈ পাব মই কেনেকৈ বাবা অগ্নিনাথ বাবাক মই পুজি আজি ইমানখিনি পালোঁ। আচলতে কি বুলি ক'ম, বাবাক ধন্যবাদ দি মই কেতিয়াও পুজিব নোৱাৰোঁ। আচলতে ধন্যবাদ দিলে মোক একোৱেই নহয়। আজি অগ্নিনাথ বাবাই মোক ইমানখিনি দিলে। হয়তো আপুনি যদি মোৰ এই ভিডিঅ'টো ফেচবুকৰ ভিডিঅ'টো যদি চাই আহি মোৰ এই ভিডিঅ'টো যদি চাইছেহি নহয়, তো আপুনিতো গোটেই কথাখিনি গমেই পাইছে। তো মই আপোনালোকক কৈছিলোঁ যেন আপোনালোকে যদি জানিবলৈ বিচাৰিছে যেন মই বাবাক কেনেদৰে পুজিলোঁ, বাবাক মই কেনেকৈ কাকতি মিনতি কৰিলোঁ, আচলতে বাবাই মোক কেনেকৈ চকু মেলি চালে, গোটেই কথাখিনি মই আপোনালোকক কৈ দিম বুলি কৈছিলোঁ ন। তো আপোনালোকে গম পাব। তো মই ইউটিউবতো আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। আপোনালোকে দেখিয়ে আছে মোৰ ঘৰখন এইখন আছিল। হয়, সঁচা কথা কৈছোঁ, এই ঘৰখন মোৰ ঘৰ আছিল। তো এই ঘৰখনতে মই শুওঁ হ'লে, ভাত খাওঁ, আয়ে ভাত বনাই দিয়ে হ'লে, এইখনেই মোৰ ঘৰ আছিল। চিন্তা কৰক, আপোনালোকক দেখুৱাই দিছোঁ ঘৰখন। তো বহুতে হয়তো এনে এখন ভঙা পজা দেখুৱাবলৈ নিবিচাৰে, লাজ কৰে ন, বেয়া লাগে, লাজ লাগে ন। কিন্তু মই লাজ মান কাটি কৰি আপোনালোকক মই মোৰ এই ভগা পজাটো মই আপোনালোকক দেখাইছোঁ, ভঙা পজাটো দেখাইছোঁ। এইটো কাৰণে দেখাইছোঁ, আচলতে মোক বাবাই ইমানখিনি দিলে নহয়। আচলতে কি বুলি ক'ম, মই আগত কৈছোঁৱে যেন বাবাক ধন্যবাদ দি মই কেতিয়াও ধন্যবাদেৰে মই পুজিব নোৱাৰোঁ। আচলতে মই বাবাক কি বুলি কৈছোঁ, মোৰ ভাষাহীন হৈ গৈছে। যেতিয়া মানুহৰ মনটো আনন্দ লাগে নহয় ন, তেতিয়া ভাষা নোহোৱা হৈ যায়। তো মোৰো এতিয়া ভাষা নোহোৱা হৈ গৈছে ক'বৰ কাৰণে। তো আপোনালোকক আকৌ এখন ঘৰ দেখাইছোঁ, আপোনালোকে দেখিছে। তো বৰ্তমান সময়ত মই এই ঘৰখন বনাই উলিয়াইছোঁ। তো মই ক'ব বিচাৰিছোঁ, কাৰোবাৰ কাৰণে এই ঘৰখন কিন্তু লেট্ৰিন বাথৰুমৰ দৰে হ'ব পাৰে। মই কৈ দিছোঁ আপোনালোকক যেন এই ঘৰখন যেন দেখিছে, এই ঘৰখন কাৰোবাৰ কাৰণে লেট্ৰিন বাথৰুমৰ দৰে হ'ব পাৰে, কিন্তু মোৰ বাবে, আমাৰ ঘৰৰ পৰিয়ালটিৰ বাবে কিন্তু ৰাজ অট্টালিকা হয়। সঁচা কথা কৈছোঁ, ৰাজ অট্টালিকা। তো আচলতে আমি ইমানেই দুখীয়া আছিলোঁ নহয়, ইমান দুখীয়া মানুহ আছিলোঁ। আমাৰ আই আৰু পিতায়ে যেতিয়া আমাক এসাঁজ ভাত খুৱাব লাগে, প্ৰথমৰ কথা কৈছোঁ দেই, তেতিয়া মোৰ আয়ে বেলেগৰ ঘৰত খুজিবলৈ যায়। এইবিলাক কথা দুখ লাগে। আয়ে বেলেগৰ ঘৰত খুজিবলৈ যায়, এইবিলাক কথা ক'লে দুখ লাগে। মোৰ পিতায়ে বেলেগৰ ঘৰত হালোৱা খাটিব লগা হৈছিল, জানে আপোনালোকে। তো এতিয়া লাহে লাহে মোৰ আয়েও বেলেগৰ ঘৰত খুজিব যাব নালাগে, আৰু মোৰ দেউতা, মোৰ নিজৰ পিতাই, মোৰ ভগৱান তুল্য মোৰ পিতাই আজিকালি বেলেগৰ ঘৰত হালোৱা খাটিব যাব লগা নহয়। চব এইখিনি বাবাৰ কৃপাতে হৈছে। সঁচা কথা কৈছোঁ, বাবাৰ কৃপাতে হৈছে। বাবাক যদি মই আজি ভক্তি নকৰিলোঁ হয়, বাবাক যদি মই অনুৰোধ নকৰিলোঁ হয়, তো এইখিনি মোৰ নহ'ল হয়। সঁচা কথা কৈছোঁ, এইখিনি নহ'ল হয়। তো মই সেইকাৰণে আপোনালোককো ক'ব বিচাৰিছোঁ, ভিডিঅ'টো মই এইটো কাৰণে শ্বেয়াৰ কৰিছোঁ, তো আপোনালোকেও সুফল পাওকচোন, তো আপোনালোকেও উন্নতি হওকচোন, সেই উদ্দেশ্যেহে এই ভিডিঅ'টো বনাইছোঁ দেই। বাকী যোনসকল লোকে বাবাক বিশ্বাস কৰে, বাবাক যদি মানে, সেই লোকসকলে আপোনালোকে কৰি চাব পাৰে। কিন্তু মই কাকো জোৰ নকৰোঁ। আচলতে মোৰ মনৰ কথাখিনি কৈছোঁ, কাকো ইয়াত জোৰ কৰিবলৈ অহা নাই। আপোনালোকেতো জানেই বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, ঠিক আছে। তো ছ'চিয়েল মিডিয়াৰ যুগত জানেই নহয়, তিলটোকে তাল কৰি দিয়ে, ঠিক আছে, কিমান বিতৰ্কৰ মাজলৈ লৈ যায়। তো কোনেও যাতে বিতৰ্ক নকৰে। মই সুফল পাইছোঁ, মোৰ মনৰ কথাটো কৈছোঁ। আজি মোৰ এখন পকা ঘৰ হৈছে। কাৰোবাৰ কাৰণে এখন লেট্ৰিন বাথৰুমৰ দৰে হ'ব পাৰে, মই কৈছোঁ মোৰ কাৰণে ৰাজ অট্টালিকা বনাবলৈ বাকী আছে, বনাই আছোঁ লাহে লাহে, ঠিক আছে। কিন্তু সকলো বাবাৰ কৃপাতে হৈছে। তো আপোনালোকেও যদি বাবাক যদি মই যেনেধৰণে পুজিছিলোঁ ন, আপোনালোকে তেনেধৰণে যদি পুজে, বা আপোনালোকে যদি মই পূজা ধৰণে যদি আপোনালোকে পুজি যদি সুফল পাব যদি বিচাৰে, মই আপোনালোকক
কেনেধৰণে পুজিছিলোঁ আপোনালোকক মই গোটেই নিয়মখিনি কৈ দিব পাৰোঁ। যদি আপোনালোকে যদি বিচাৰে দেই, আপোনালোকে যদি বিচাৰে তেতিয়াহে মই আপোনালোকক নিয়মখিনি ক'ম দেই। মই কেনেকৈ পুজিছিলোঁ, কেনেকৈ পুজি অতি সোনকালে মই বাবাৰ পৰা আশীৰ্বাদ পালোঁ। বাবাই মোক এখন সুন্দৰ পকা ঘৰ দিলে। ইমান এটা ভঙা পজা ঘৰটোৰ পৰা আহি এখন মই নতুন ঘৰ বনালোঁ। বৰ্তমান সময়ত এখন ঘৰ সজাটো আমাৰ কাৰণে সপোনৰো অগোচৰ হয়, ঠিক আছে। তো আপোনালোকে যদি জানিব বিচাৰে মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম। নতুবা দেখুৱাই দিছোঁ দেই, আপোনালোকে যদি জানিব বিচাৰে মই দেখাই দিছোঁ দেই। সকলোৱে জইন কৰিব মোৰ চেনেলটো, ঠিক আছে। আপোনালোকে জইনত টিপি মেম্বাৰশ্বিপ হ'বগৈ। যিমানেই আপোনালোকে জইনত টিপি মেম্বাৰশ্বিপ হ'বগৈ নহয়, ঠিক আছে, সিমান সোনকালে মই ভিডিঅ'টো আগবঢ়াই দিম আপোনালোকৰ মাজলৈ। যদি আপোনালোকে যদি বিপদত পৰি আছে বা আপোনালোকৰ ধন টকা পইচা উপাৰ্জন যদি হৈছে বা ধন টকা পইচা দুগুণ খৰচ উপাৰ্জন হৈও যদি ধন টকা পইচা দুগুণ খৰচ হৈছে বা আপোনাৰ ঘৰত যদি অপায় অমংগল যদি হৈ আছে বা সতি সন্ততিৰ ক্ষেত্ৰত যদি কিবা দুখ হৈছে, বেমাৰ আজাৰৰ ক্ষেত্ৰত যদি কিবা অপায় অমংগল যদি হৈছে, তো আপোনালোকে মই কেনেকৈ পুজিছিলোঁ, মই কেনেকৈ সুফল পালোঁ, গোটেই নিয়মখিনি মই কৈ দিম। কিন্তু আপোনালোকে সকলোৱে দেখা পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি জইন অপশ্যনটো টিপি আপোনালোকে জইন মেম্বাৰশ্বিপ হ'বগৈ। আচলতে যোনসকল লোকে জইনত টিপি জইন মেম্বাৰশ্বিপ হ'ব ন, সেই লোকসকলেহে সেই নিয়মটো পাব, ঠিক আছে। যোনসকল লোকে জইন নকৰিব সেই লোকসকলে কিন্তু মই যেনেকৈ যোনটো নিয়মত পুজিছিলোঁ তো বাবাক মই অতি সোনকালে পালোঁ, তো সেই নিয়মটো আপোনালোকে গম পাব। আচলতে মহাদেৱ বাবাক পুজিবৰ কাৰণে, মহাদেৱৰ পৰা কিন্তু আশীৰ্বাদ পাবৰ কাৰণে কিন্তু তেনেই ইজি। বাকী ভগৱানতকৈ কিন্তু মহাদেৱে সোনকালে সন্তুষ্ট হয়, আৰু সোনকালে সন্তুষ্ট হৈ আমাক কিন্তু আমি মনে বিচৰা যিকোনো বস্তুৱে নহওক আমাক দি দিয়ে। কিন্তু আমি পুজিবলৈ যোনটো নিয়ম, পূজা নিয়মটো কিন্তু জানিব লাগিব। কিন্তু আপোনালোকে পূজা নিয়মটো জানিবলৈ হ'লে তো আপোনালোকে জইনত টিপি মেম্বাৰশ্বিপত গৈ আপোনালোকে জইন হ'লগৈ। যোনে যোনে জানিব বিচাৰে সকলোৱে জইন হ'ব পাৰে, কিন্তু মই কাকো জোৰ কৰা নাই, ঠিক আছে। যদি আপোনালোকে ইচ্ছা কৰে মই কেনেকৈ পুজি আজি ইমানখিনি পালোহি, ঠিক আছে, আৰু মই সুফল পাইছোঁ, মই আপোনালোকক ভিডিঅ' বনাই এটা এটাকৈ গোটেই কথাখিনি কৈ থাকিম। তো আপোনালোকে যদি জানিব বিচাৰে, তো আপোনালোকে যদি সুফল যদি পাব বিচাৰে, তো আপোনালোকে জইনত টিপি মেম্বাৰশ্বিপ হওকগৈ। দেৰি নকৰিব, এতিয়াই যাওক। ধন্যবাদ।